হয়, সমাগত বানপানী আচলতে ফেনে ফুটুকাৰে বাঢ়ি আছে ব্ৰহ্মপুত্ৰ আৰু উপনৈসমূহ, যাৰ বাবে নেকি বানপানী খুব সোনকালেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰি অসমৰ বিভিন্ন প্ৰান্তত বানপানী হোৱাৰ সম্ভাৱনা আছে। তেনে প্ৰাকখনত আমি কথা পাতিব বিচাৰিছোঁ অসমৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ সৈতে। কলিয়াবৰ বিধায়ক কেশৱ মহন্ত আমাৰ সৈতে উপস্থিত আছে। আচলতে বানপানীৰ বাবে তেওঁলোকে কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে, কাৰণ 31 মে'ৰ ভিতৰত বানপানীৰ প্ৰতিৰোধৰ বাবে আচলতে সমূহ যিখিনি মথাউৰি আছিলে সেই মথাউৰিখিনি নিৰ্মাণৰ কথা আছিলে, কিন্তু 31 মে' গৈ জুন মাহো আধা গ'লগৈ। যিহেতু এনে প্ৰেক্ষাপটত তেওঁলোকে কি ধৰণে সাজু হৈছে মই তেওঁলোকৰ সৈতে পোনে পোনে কথা পাতিম। জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আছে। বানপানী সমাগত বৰ্তমান পানী আহিবলৈ ধৰিছে 31 মে'ৰ ভিতৰত, যিহেতু গোটেই মথাউৰিখিনি নিৰ্মাণৰ কথা আছিলে, এই মুহূৰ্তত আপোনালোক কেনেকৈ প্ৰস্তুত হৈছে? মানে ইতিমধ্যে আমাৰ যোৱা বছৰ যিমানখিনি মাথাউৰি ভাগিছিলে সকলো মাথাউৰি আমি নিৰ্মাণ কৰি সম্পূৰ্ণ হৈছে। কেৱল এঠাইত আমি ৰাইজৰ কিছু মাটি বাৰীৰ সমস্যাৰ কাৰণে কৰিব পৰা নাই, সেইটো বৰগুলিত। বাকী অসমত সকলোখিনি ঠাইত আমি মাথাউৰি নিৰ্মাণ কৰা সম্পূৰ্ণ হ'ল। হাতীমূৰাই ইতিমধ্যে ভয়ানক এটা অৱস্থাৰ সৃষ্টি কৰিছিলে প্ৰথমবাৰৰ কাৰণে, প্ৰায় 45 বছৰৰ পাছত হৈছিলে। 44 বছৰ হাতীমূৰা কেনেকৈ? হাতীমূৰা অতি শক্তিশালী ৰূপত আছে, হাতীমূৰাৰ ক্ষেত্ৰত কোনো চিন্তা কৰিবলগীয়া নাই। বৰগুলিত এটা কথা আছে, আচলতে কংগ্ৰেছৰ সেই বেলটো কংগ্ৰেছৰ বুলি কোৱা হয়, তেনেকুৱা কিবা কথা আছে নেকি বৰগুলিত, যিহেতু কামখিনি আগবঢ়া নাই? আপোনাৰ কথাটো ঠিকেই কৈছে, কিন্তু কংগ্ৰেছৰ ৰাজত্ব কালত তাত এচপৰাও মাটি পেলোৱা নাছিল। মই কংগ্ৰেছৰ নাম বা বেলেগ চৰকাৰৰ নাম নলওঁ, আপুনি লোৱাৰ কাৰণে মই লৈছোঁ। গতিকে যি কৰিছে আজি মিত্ৰজোঁটৰ চৰকাৰে কৰিছে সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত, আৰু যি কৰিছে আগতে অসম গণ পৰিষদৰ চৰকাৰ থাকোঁতে কৰিছে। আপুনি ইয়াৰ তথ্য চালে গোটেইখিনি গম পাব। এটা অত্যন্ত প্ৰাসংগিক, আজিৰ তাৰিখত প্ৰাসংগিক হৈ পৰিছে, কাৰণ নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান মাহ আছে। তেনে প্ৰাকখনত বিষয় কিছুমান ওলাইছে। বোকাখাটৰ যিগৰাকী সভাপতি, আমাৰ অগপৰ সভাপতি আছে, মন্তব্য ইয়াত নিদিওঁ আজি। এনেই কিবা অন্য কিবা আচলতে ৰাজনৈতিক মন্তব্যৰ পৰা বিৰত আছে। বানপানীৰ বিষয় লৈ আমি পাতিছোঁ, সমান্তৰালকৈ যিহেতু ৰাজনীতি গৰম হৈ আছে, অন্য এটা বিষয় আমি সুধিছিলোঁ, কিন্তু এই মুহূৰ্তত তেখেতে ক'ব বিচৰা নাই। কিন্তু বানপানীৰ কাৰণে ইতিমধ্যে প্ৰস্তুত হৈছে বুলি কৈছে। আমি দেখুৱালোঁ কাজিৰঙাৰ বুঢ়াপাহাৰৰ পৰা সমগ্ৰ দৃশ্য এই মুহূৰ্তত।